মৰিয়নি নকছাৰীত মদ বন্ধ কৰা সন্দৰ্ভত আটছাৰ বৃহৎ পদক্ষেপ অনুষ্ঠিত কৰিলে সজাগতা সভা। সমাজত এতিয়া মূল ব্যাধি হিচাপে দেখা দিছে অবৈধ চুলাই মদৰ অবাধ প্ৰচলন, বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন আদিয়ে। দেবেৰাপাৰ চাহ বাগিচাতো এইসমূহ সমস্যাই জৰ্জৰিত কৰি পেলাইছে বহু পৰিয়ালক। প্ৰায়বিলাক ঘৰতে অবাধে চুলাই মদ প্ৰস্তুত কৰা একাংশ দোকানত মদ বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰা, বাল্য বিবাহ, নাৰী নিৰ্যাতন আদি ঘটনা বৃদ্ধি পাই আহিছে। এইসমূহ নিৰ্মূল কৰিবৰ বাবে শুক্ৰবাৰে দেবেৰাপাৰ চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত আটছা প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিলে এখন বৃহৎ সজাগতা সভা। অনিল মিৰ্ধাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সজাগতা সভাত সহযোগিতা আগবঢ়ালে বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেবেৰাপাৰ আৰক্ষী চকীৰ উপ আৰক্ষী বিষয়া প্ৰণৱজ্যোতি হাজৰিকা, নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰকল্প প্ৰবন্ধক মৃণালজিৎ ভূঞা, MPW মহেন্দ্ৰ তাঁতী, যক্ষ্মা বিভাগৰ ৰূপম চুৰি, মৰিয়নি গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক অমল মেলি, যোৰহাট জিলা ন্যায় প্ৰাধিকৰণৰ সদস্য নিতুল ৰাজখোৱা, ভেলাগুৰি চাহ বাগিচাৰ জনকল্যাণ বিষয়া নবীন্দ্ৰ ঠাকুৰ, স্বাস্থ্য সহায়ক মনোজ মিৰ্ধা, দেবেৰাপাৰ বাগিচা সংঘৰ সভাপতি ৰাজু কৰ্মকাৰ, সম্পাদিকা ইনামণি চৰেণ, আশা ফেচিলেটৰ বিজয়া গগৈ, আটছাৰ হৈ সুৰেশ মিৰ্ধা, উজ্জ্বল পাটনায়ক, চাওঁতালী সংগঠনৰ হৈ ডেভিড মাঝি আৰু কেইবাজনো বিশিষ্ট অতিথি। বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৃণালজিৎ ভূঞা আৰু আৰক্ষী বিষয়া প্ৰণৱজ্যোতি হাজৰিকা, মহেন্দ্ৰ তাঁতী আৰু গাঁওৰক্ষী বাহিনীৰ অমল মিলি আদিয়ে উপৰোক্ত সমস্যাসমূহৰ সমাধানৰ সম্পৰ্কে সুন্দৰ পৰামৰ্শ আগবঢ়ায়। সভাখনত পুৰুষৰ উপস্থিতি একেবাৰে নগণ্য আছিল। সভাৰ শেষত এখন মহিলা সমিতি গঠন কৰা হয়। সভাৰ সিদ্ধান্ত মৰ্মে বাগিচাখনৰ মদ প্ৰস্তুত কৰা আৰু গুড় বিক্ৰী কৰা সকলক বন্ধ কৰিবলৈ এসপ্তাহ সময়সীমা বান্ধি দিয়া হয়। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। বাল্য বিবাহৰ সন্দৰ্ভত অভিভাৱকসকলক সজাগ হ'বলৈ আহ্বান জনায় আৰু অঞ্চলটোত মদ বন্ধ হ'লে নাৰী নিৰ্যাতন তথা বিবাহ বিচ্ছেদ আদি সমস্যাসমূহ বন্ধ হ'ব বুলিও বক্তাসকলে মত পোষণ কৰে। আনহাতে আধৰুৱা শিক্ষাৰ্থীসকলকো পুনৰ নামভৰ্তি কৰিবলৈ অভিভাৱকসকলক আহ্বান জনায়। আটছাৰ এই কাৰ্যসূচীক স্থানীয় সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি দেবেৰাপাৰ চাহ বাগিচাৰ আটছা প্ৰাথমিক গোটৰ উদ্যোগত আৰু বাগিচা সংঘৰ সহযোগত তথা সমূহ ৰাইজৰ উপস্থিতিত যি সজাগতা সভা আমি আয়োজন কৰিছোঁ, এই সজাগতা সভাৰ মূল উদ্দেশ্য হৈছে বাল্য বিবাহ নিৰ্মূল কৰা। ইতিমধ্যে আপোনালোকে দেখি পাইছে যে বাগিচাসমূহত বিভিন্ন ধৰণৰ বাল্য বিবাহ মানে বৰ্তমান আমি দেখা পোৱা গৈছে। এই বাল্য বিবাহ হোৱাৰ মূল কাৰণ হৈছে তোমাৰ মানে বয়স নোহোৱাকৈ বিবাহ পাশত আবদ্ধ হোৱা আৰু যাৰ ফলত নিজৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰি তোলা। গতিকে এনেধৰণৰ ঘটনাবিলাক বাগিচাত হৈ যোৱাৰ ফলত মানে বাগিচাখনৰ যি সাম্প্ৰতিক পৰিৱেশ, সেই সাম্প্ৰতিক পৰিৱেশটো নষ্ট হোৱা আমি দেখি পাইছোঁ। আৰু তাৰ ফলস্বৰূপে বাগিচাখনৰ যি গতিশীল যি অৰ্থনৈতিক হওক, যি সাম্প্ৰতিক পৰিৱেশ হওক, এই সাম্প্ৰতিক পৰিৱেশ গোটেই বস্তুবিলাক মানে গোটেই পৰিৱেশটো এটা ধ্বংসৰ বিষয়লৈ গতি কৰি আছে। আৰু এই গোটেইখিনি বিষয়ৰ ওপৰত আমি লক্ষ্য ৰাখি আজি আমি সজাগতা সভা আমি আয়োজন কৰিছোঁ। এই সজাগতা সভাৰ মূলতে আমি বাল্য বিবাহ, নাৰী নিৰ্যাতন, আধৰুৱা শিক্ষা আৰু অবাধ মদ্যপান প্ৰচলন, এই গোটেই বিষয়সমূহৰ ওপৰত আমি আজি সজাগতা সভা আমি আয়োজন কৰিলোঁ। এই সজাগতা সভাৰ আয়োজনত আজি প্ৰায় 150 শতাধিক শ্ৰমিক, বাগিচা শ্ৰমিকৰ উপস্থিতি আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক মহোদয়ৰ দুটিমান বক্তব্য তেখেতে আগবঢ়াইছে আৰু তেখেতে মূল্যৱান বক্তব্য আগবঢ়াই তেখেতে কৈছে যে বাল্য বিবাহ প্ৰতিৰোধ কৰিব লাগে। বাল্য বিবাহ প্ৰতিৰোধ নহ'লে বাগিচাখনৰ যি সুনাম, সেই সুনাম মানে ভৱিষ্যতলৈ ধ্বংস হৈ যাব। লগতে অবাধ মদ্যপান প্ৰচলনৰ ফলত বাগিচাখনৰ যি পৰিৱেশ, সাম্প্ৰতিক যি পৰিৱেশ, এই সাম্প্ৰতিক পৰিৱেশটো নষ্ট হ'ব আৰু ভাই ভাতৃত্ব যি সম্পৰ্ক, এই সম্পৰ্কটোও বিচ্ছিন্ন হোৱা দেখা গৈছে। গতিকে এই সকলোখিনি বিষয়ৰ ওপৰত আমি লক্ষ্য ৰাখি আজি আমি ৰাইজক সজাগ কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ বালিজান চাহ বাগিচাতেই নহওক, বালিজান চাহ বাগিচাৰ যি মানে এই বিষয়সমূহ, এই গোটেইখিনি বিষয় যাতে পুনৰাবৃত্তি নহয় তাৰ ওপৰত লক্ষ্য ৰাখি আমি সজাগতা সভা আয়োজন কৰিলোঁ আৰু ৰাইজক আমি সজাগ কৰি দিছোঁ। পৰৱৰ্তী সময়ত যাতে বালিজান চাহ বাগিচাৰ যি নাম, বালিজান চাহ বাগিচাৰ যি সুনাম, এই সুনাম যাতে উজ্জ্বল হয় তাকে আমি লক্ষ্য ৰাখি আজি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ উপদেশেৰে আমি ৰাইজক আমি বিলালোঁ।